সকলোকে মই নতুন এটি ভিডিঅ' মাজলৈ স্বাগতম জনালোঁ আৰু মই সঞ্জীৱ গগৈ। মই আপোনালোকৰ কাৰণে যেতিয়াই ভিডিঅ' বনাওঁ মোৰ ভিডিঅ'বিলাকৰ মাজত প্ৰায় আপোনালোকে কুকুৰা হাঁহৰ মাত শুনি থাকে নহয় জানো। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাকত কুকুৰা হাঁহৰ মাত এইটো কাৰণে শুনে যিহেতু মই গাঁৱলীয়া ডেকা, গাঁৱত বসবাস কৰোঁ। আমাৰ ঘৰত দুই এটা কুকুৰা হাঁহ আছে, সেই কুকুৰা হাঁহবিলাক চিঞৰি থাকে। তাৰ মাজতে মই ভিডিঅ' বনাব লগা হয়, উপায় নাই আৰু তথাপি আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ। যি কি নহওক মই আপোনালোকক এইখিনিতে এটা কথা ক'ব বিচাৰোঁ। কেতিয়াবা ভাবোঁ আৰু সৰুকালৰ কথাবোৰ মই তেতিয়া মানে সৰুকালৰ কথাবোৰ ভাবি এনেকুৱা লাগে যেন সেই সৰুকালৰ দিনবোৰে ঠিক আছিল। না সেই সময়ছোৱাত টকাৰ চিন্তা আছিল, না নিজৰ লাইফটোক লৈ নিজৰ জীৱনটোক লৈ চিন্তা কৰিছিলোঁ। বিন্দাছ আছিলোঁ, মানে একোৱেই চিন্তা কৰা নাছিলোঁ। আৰু এতিয়া ডাঙৰ হয়, এতিয়া মানে নিজৰ উপাৰ্জনৰ কথা চিন্তা কৰিব লগা হৈছে, টকাৰ কথা চিন্তা কৰিব লগা হৈছে, জীৱনটোক লৈ চিৰিয়াছ হ'ব লগা হৈছে, জীৱনটোৰ কথা ভাবিব লগা হৈছে। মানে এতিয়া আৰু উপায় নাই আৰু অশান্তি। তো এনেকুৱাখিনি পাওঁতে মানে কেতিয়াবা তেনেকৈ ভাবোঁ আৰু আচলতে সৰুকালৰ দিনবিলাকে ঠিক আছিল। আকৌ কওঁ, না সেই সময়ছোৱাত টকা চিন্তা আছিল, না নিজৰ জীৱনটোক লৈ চিন্তা আছিল, একোৱেই চিন্তা নাছিল, বিন্দাছ আছিলোঁ। বাট আজিৰ তাৰিখত বিন্দাছ নহয়, টকা আৰু জীৱনটোক লৈ চিন্তা কৰিব লগা হৈছে। আৰু এইখিনি আৰু এয়াই জীৱন। ধন্যবাদ।